এই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত আমি সমগ্ৰ অসমৰ জিলাই জিলাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। কাৰণ যি যোৱা কিছুদিন পূৰ্বে বা আপোনাৰ বৰ্তমান শাসনাধিষ্ঠ যি চৰকাৰে মানে বিগত দিনত তেওঁলোকে যি অমানৱীয়ভাৱে উচ্ছেদ কৰিছে এই উচ্ছেদৰ বিৰুদ্ধে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে বা মহামান্য কেন্দ্ৰীয় সভাপতি ডাঙৰীয়া ইতিমধ্যে কৈছে যে আমি উচ্ছেদৰ বিৰোধী নহয়, কিন্তু অবৈধ যি উচ্ছেদ কোৰ্টৰ নিয়ম নীতি নামানি তেওঁলোকে যি উচ্ছেদ কৰিছে এই উচ্ছেদৰহে আমি বিৰোধী। কাৰণ এই উৎকট গৰমত বা কেতিয়াবা মানে সাংঘাতিক জাৰৰ সময়ত তেওঁলোকে উচ্ছেদ কৰে, কোনো আপোনাৰ নিয়ম নীতি নামানে, সেই উচ্ছেদৰহে আমি বিৰোধী। আজি কিছুদিন পূৰ্বে আপোনাৰ গোৱালপাৰা জিলাৰ হাছিলা বিল আৰু আমাৰ বঙাইগাঁও কোকৰাঝাৰত যি উচ্ছেদ কাৰ্য চলাইছে আমি তাত দেখিছোঁ যে তাত শিশুসকলক নিৰ্যাতন কৰা হৈছে। আজি মহিলাসকল আজি তেওঁলোকে নিৰ্যাতিত হৈছে। আজি এই গৰমৰ দিনত তেওঁলোকে তিৰপালৰ তলত থাকিব লগা হৈছে, খাদ্যৰ সংকটত ভুগিছে, বিশুদ্ধ খোৱা পানীৰ অভাৱ, তাত আপোনাৰ শৌচাগাৰ নাই, বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি দাবী জনাব বিচাৰিছোঁ যে তেখেতে অনবৰতে কৈ থাকে যে সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল তেওঁ ডাক্তৰ আৰু ইঞ্জিনিয়াৰ বনাব। গতিকে আমি তেখেতক ক'ব বিচাৰিছোঁ যে হাছিলা বিলত যে আপোনালোকে উচ্ছেদ কৰিলে তাত 5খনকৈ আপোনাৰ চৰকাৰী বিদ্যালয় উচ্ছেদ হ'ল। সেই চৰকাৰী বিদ্যালয়সমূহৰ যিসকল শ শ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতলৈ আপোনাৰ পৰিকল্পনা কি, সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? গতিকে আমি এনেকুৱা ধৰণৰ কিছু দাবীৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কাৰণ চাওক, অন্ন বস্ত্ৰ বাসস্থান শিক্ষা আমাৰ মৌলিক অধিকাৰ। গতিকে সেই মৌলিক অধিকাৰখিনি আমাক চৰকাৰে দিবই লাগিব। গতিকে সেই অধিকাৰৰ পৰা চৰকাৰে আমাক মানে আপোনাৰ বঞ্চিত কৰিছে। গতিকে যেতিয়ালৈকে এই অবৈধ উচ্ছেদ অসম চৰকাৰে বন্ধ নকৰিব, আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচে ৰাইজৰ সহযোগত আমি এই আন্দোলন ৰাজপথত লৈ যাম আৰু আন্দোলন বৃহৎ গণতান্ত্ৰিকভাৱে হ'ব। গতিকে তাৰ বাবে যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে অসম চৰকাৰ দায়ী থাকিব। হাজোৰাৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমতে শেহতীয়াকৈ যি উচ্ছেদ কাৰ্য চৰকাৰে আৰম্ভ কৰিছে এয়া এক অন্যায় আৰু নিৰ্দিষ্ট এটা জনগোষ্ঠীক বাছি বাছি টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে বুলি আমি অভিযোগ উত্থাপন কৰিছোঁ। কাৰণ আপোনালোকে জানে যে আমচু কেতিয়াও উচ্ছেদৰ বিৰোধ নহয়। কোনোবা চৰকাৰী ভূমি যদি চৰকাৰৰ কিবা কাৰণত দৰকাৰ আছে, মহামান্য উচ্চ ন্যায়ালয়ে যিখিনি ক্ৰাইটেৰিয়া দিছে সেই ক্ৰাইটেৰিয়া ফিল আপ কৰি তেওঁলোকে উচ্ছেদ কৰি সেই জেগাটো চৰকাৰী কামত ব্যৱহাৰ কৰিব পাৰে। কিন্তু 70-80 বছৰ ধৰি বহবাহ কৰি থকা আৰু চৰকাৰে ৰেচন কাৰ্ড দিয়া, চৰকাৰে সমবায় দোকান দিয়া, চৰকাৰে ৰাস্তা বনাই দিয়া, চৰকাৰে কি কয় কাৰেণ্টৰ ব্যৱস্থা কৰি দিয়া, সকলো ব্যৱস্থা কৰি দি যেতিয়া সেই মানুহখিনি তাতে সংস্থাপন কৰা হৈছে, হঠাতে ৰাতাৰাতিৰ ভিতৰতে সেই মানুহখিনিক অবৈধভাৱে আৰু নিৰ্দিষ্ট এটা জনগোষ্ঠীক টাৰ্গেট কৰি যেতিয়া উচ্ছেদ কৰিছে সেই উচ্ছেদৰ বিৰোধিতা আমি কৰিছোঁ। আৰু আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে বাছি বাছি এটা জনগোষ্ঠীক টাৰ্গেট কৰি যিটো উচ্ছেদ কাৰ্য আৰম্ভ কৰা হৈছে অতি শীঘ্ৰে এই উচ্ছেদ কাৰ্য বন্ধ কৰিব লাগে। আৰু যিসকল মানুহক ইতিমধ্যে উচ্ছেদ কৰিছে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি নকৰে তেতিয়া আমচুৱে আজি যি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে অনাগত দিনত ইয়াতকৈ আৰু অধিক ডাঙৰ আৰু জংগী গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। আৰু তাৰ কাৰণে যি পৰিস্থিতি হয় তাৰ কাৰণে কিন্তু অসম চৰকাৰ মাত্ৰ দায়ী থাকিব।